কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ হ'ল নতুনকৈ গঠন হ'ব লগা নগাঁও জিলাৰ ঠিং সমষ্টিৰ নিজঠিং উন্নয়ন খণ্ডৰ অন্তৰ্গত 10খন গাঁও পঞ্চায়ত। বেচামাৰী, তাঁতিকটা, হাতীমূৰীয়া, লালিপথাৰ, মৈৰাদজত হ'ব সভানেত্ৰীৰ সভাপতি গঠন। ৰাতিপুৱাৰ পৰা ৱাৰ্ড সদস্যসকলে নিজৰ নিজৰ সমৰ্থন কৰা সভাপতি সভানেত্ৰীসকলক লগত লৈ নিজঠিং উন্নয়ন খণ্ডত উপস্থিত হৈছে। ঠিঙৰ পৰা হাফিজুল ইছলামৰ ৰিপৰ্ট। কি নাম আপোনাৰ? মিছ ৰজলিন চুলতানা, কোনখন পঞ্চায়ত ৱাৰ্ড নম্বৰ? হাতীমূৰীয়া 3 নং ৱাৰ্ড। আপোনাক কেইজন সদস্যই সমৰ্থন কৰিছে? 7জন। 7জন। ওলাই গৈছে, কি ক'ব? আমি 8জন মেম্বাৰ ৱাৰ্ড সদস্যই হাতীমূৰীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে আমি ৰজলিন চুলতানাক সমৰ্থন কৰিছোঁ। আমাৰ ভিতৰত একো মতভেদ নাই। নিজ ব্লকত মই 2 নং ৱাৰ্ডৰ সদস্য মোহাম্মদ ৰিজাউল হক। আমি হাতীমূৰীয়া গাঁও পঞ্চায়তৰ 10টা ৱাৰ্ডৰ ভিতৰত আমাৰ 8জন মিলি এজনক আমি সমৰ্থন আগবঢ়াইছোঁ। তেখেত হৈছে 3 নং ৱাৰ্ডৰ সদস্যা ৰজলিন চুলতানা। তেখেতক আমি সভানেত্ৰী হিচাপে মানে প্ৰস্তাৱ কৰিছোঁ। তেখেতক গঠন হ'ব, কেনেকুৱা অনুভৱ হৈছে? ভাল লাগিছে, ৰাইজে মোক ইমান ছাপোৰ্ট কৰিছে, সিহঁতে মোক ইমান ছাপোৰ্ট কৰিছে, ভাল লাগিছে। আৰু যদি সভানেত্ৰী আপুনি হয়, পঞ্চায়তটোৰ হৈ কি কি কাম কৰিব? ৰাইজে মোক বনাক, ৰাইজে ইমান ছাপোৰ্ট কৰিছে, ময়ো ৰাইজৰ কাৰণে ৰাইজৰ কি কি সেইবিলাক মই সমাধান কৰিবলৈ চেষ্টা কৰিম। যিহেতু 8গৰাকী লোকে আপোনাক সমৰ্থন জনাইছে আৰু বাকী 2গৰাকীয়ে কিয় জনোৱা নাই আপোনাক সমৰ্থন? সিহঁতৰ ব্যক্তিগত কথা, মই কি আৰু কম, সিহঁতে দিয়া নাই।